Module 1 Introduction to MS Word নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি মাইক্ৰ'ছফ্ট ৱৰ্ড বা MS ৱৰ্ডৰ বিষয়ে জানিম ভাবক কচোন যদি আপুনি এখন এপ্লিকেশ্যন লিখিব বিচাৰে এখন প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব বিচাৰে বা এখন ৰেজুমে বনাব বিচাৰে তেন্তে কোন ছফটৱেৰ ব্যৱহাৰ কৰিব এই সকলো কামৰ বাবে MS Word হৈছে আটাইতকৈ জনপ্ৰিয় ছফটৱেৰসমূহৰ ভিতৰত এটা MS Word কি MS Word হৈছে মাইক্ৰ'ছফ্ট কোম্পানীয়ে তৈয়াৰ কৰা এটা ৱৰ্ড প্ৰচেছিং ছফটৱেৰ। ইয়াৰ সহায়ত আমি ডকুমেণ্ট লিখিব, সম্পাদনা কৰিব, সজাব আৰু প্ৰিণ্ট কৰিব পাৰোঁ। বিদ্যালয়, কলেজ, অফিচ, বেংক আৰু বিভিন্ন প্ৰতিষ্ঠানত MS Word বহুলভাৱে ব্যৱহাৰ কৰা হয়। MS Wordৰ ব্যৱহাৰ MS Wordৰ সহায়ত আমি বিভিন্ন ধৰণৰ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰোঁ। যেনে এপ্লিকেশ্যন লেটাৰ, ৰেজুমে বা বায়'ডেটা, নোটিছ, প্ৰজেক্ট ৰিপৰ্ট, কুৱেশ্যন পেপাৰ, অফিচ ডকুমেণ্ট। ইয়াৰ উপৰিও ফটো যোগ কৰা, টেবল বনোৱা আৰু প্ৰফেশ্যনেল ডকুমেণ্ট তৈয়াৰ কৰাৰ সুবিধাও MS Wordে দিয়ে। MS Wordৰ ব্যৱহাৰ MS Wordৰ সহায়ত আমি বিভিন্ন ধৰণৰ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰোঁ। যেনে এপ্লিকেশ্যন লেটাৰ, ৰেজুমে বা বায়'ডেটা, নোটিছ, প্ৰজেক্ট ৰিপৰ্ট, কুৱেশ্যন পেপাৰ, অফিচ ডকুমেণ্ট। ইয়াৰ উপৰিও ফটো যোগ কৰা, টেবল বনোৱা আৰু প্ৰফেশ্যনেল ডকুমেণ্ট তৈয়াৰ কৰাৰ সুবিধাও MS Wordে দিয়ে। ৱৰ্ড উইণ্ড' চিনাকি যেতিয়া আমি MS Word খোলো তেতিয়া এটা বিশেষ উইণ্ড' দেখা পাওঁ। ইয়াৰ ওপৰত টাইটেল বাৰ থাকে, য'ত ডকুমেণ্টৰ নাম দেখা যায়। মাজত ডকুমেণ্ট এৰিয়া থাকে, য'ত আমি টাইপ কৰোঁ। তলত ষ্টেটাছ বাৰ থাকে, য'ত পেজ নম্বৰ আৰু ৱৰ্ড কাউণ্ট দেখা যায়। ৰিবন, টেব আৰু গ্ৰুপছ MS Wordৰ ওপৰত থকা ডাঙৰ টুল এৰিয়াত ৰিবন বুলি কোৱা হয়। ৰিবনৰ ভিতৰত হোম, ইনচাৰ্ট, ডিজাইন, লেআউট আদি বিভিন্ন টেব থাকে। প্ৰতিটো টেবৰ ভিতৰত সমধৰ্মী টুলসমূহ গ্ৰুপ হিচাপে সজোৱা থাকে। উদাহৰণস্বৰূপে, হোম টেবত ফণ্ট, পেৰাগ্ৰাফ আৰু এডিটিং গ্ৰুপ থাকে। এই টুলসমূহৰ সহায়ত আমি ডকুমেণ্ট সহজে সম্পাদনা কৰিব পাৰোঁ। ডকুমেণ্ট কি MS Wordটো তৈয়াৰ কৰা ফাইলকো ডকুমেণ্ট বুলি কোৱা হয়। আমি যেতিয়া কোনো লেটাৰ, ৰিপৰ্ট বা অন্য কোনো লেখা MS Wordটোত লিখি ছেভ কৰোঁ, তেতিয়া সেই ফাইলটো এটা ডকুমেণ্ট হিচাপে সংৰক্ষণ হয়। এটা ডকুমেণ্টত টেক্সট, পিকচাৰ, টেবল আৰু বিভিন্ন তথ্য সংযোজন কৰিব পাৰি। ডকুমেণ্ট কি MS Wordটো তৈয়াৰ কৰা ফাইলকো ডকুমেণ্ট বুলি কোৱা হয়। আমি যেতিয়া কোনো লেটাৰ, ৰিপৰ্ট বা অন্য কোনো লেখা MS Wordটোত লিখি ছেভ কৰোঁ, তেতিয়া সেই ফাইলটো এটা ডকুমেণ্ট হিচাপে সংৰক্ষণ হয়। এটা ডকুমেণ্টত টেক্সট, পিকচাৰ, টেবল আৰু বিভিন্ন তথ্য সংযোজন কৰিব পাৰি। মডিউল 2 ক্ৰিয়েটিং আৰু ছেভিং ডকুমেণ্টছ আগৰ মডিউলটোত আমি MS Wordৰ পৰিচয়, ৱৰ্ড উইণ্ড', ৰিবন, টেব আৰু ডকুমেণ্টৰ বিষয়ে জানিলোঁ। আজি আমি নতুন ডকুমেণ্ট কেনেকৈ বনাব লাগে, টেক্সট টাইপ কৰিব লাগে আৰু ডকুমেণ্ট ছেভ কৰাৰ বিষয়ে শিকিম। নতুন ডকুমেণ্ট বনোৱা MS Word খোলাৰ পিছত আমি সাধাৰণতে এটা ব্লেংক ডকুমেণ্ট পাওঁ। যদি নতুন ডকুমেণ্ট বনাব বিচাৰে তেন্তে ফাইল মেনুত ক্লিক কৰি নিউ অপশ্যন বাছনি কৰিব পাৰি। তাৰপিছত ব্লেংক ডকুমেণ্ট ক্লিক কৰিলে এটা নতুন ডকুমেণ্ট খুলি যাব। এই ডকুমেণ্ট আমি নিজৰ কাম আৰম্ভ কৰিব পাৰোঁ। টেক্সট টাইপ কৰা ডকুমেণ্ট খোলাৰ পিছত কাৰ্চৰ থকা স্থানত কীবৰ্ডৰ সহায়ত টাইপ কৰিব পাৰি। আমি লেটাৰ, এপ্লিকেশ্যন, নোটিছ বা ৰিপৰ্ট আদি বিভিন্ন ধৰণৰ লেখা টাইপ কৰিব পাৰোঁ। টাইপ কৰাৰ সময়ত কাৰ্চৰটো বাওঁফালৰ পৰা সোঁফাললৈ আগবাঢ়ি যায়। যিমান ইচ্ছা সিমান টেক্সট এটা ডকুমেণ্ট লিখিব পাৰি। ছেভ ডকুমেণ্ট কাম কৰাৰ পিছত সেইটো ছেভ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি ডকুমেণ্ট ছেভ নকৰা হয় তেন্তে কম্পিউটাৰ বন্ধ হ'লে বা কোনো সমস্যা হ'লে সকলো কাম হেৰাই যাব পাৰে। ডকুমেণ্ট ছেভ কৰিবলৈ ফাইল মেনুত ক্লিক কৰি ছেভ অপশ্যন বাছনি কৰক। শ্বৰ্টকাট কী হিচাপে Ctrl+S ব্যৱহাৰ কৰিব পাৰি। প্ৰথমবাৰ ছেভ কৰাৰ সময়ত ফাইলটোৰ নাম আৰু লোকেশ্যন বাছনি কৰিব লাগে। ছেভ এজ ছেভ এজ ফিচাৰৰ সহায়ত এটা ডকুমেণ্টৰ নতুন কপি তৈয়াৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, যদি অৰিজিনেল ফাইলটো ৰাখি নতুন ভাৰ্জন বনাব বিচাৰে তেন্তে ছেভ এজ ব্যৱহাৰ কৰিব পাৰে। ফাইল মেনুত গৈ ছেভ এজ অপশ্যনত ক্লিক কৰক। তাৰপিছত নতুন ফাইল নেম আৰু লোকেশ্যন নিৰ্বাচন কৰি ছেভ কৰক। অপেন ডকুমেণ্ট
আগতে সেভ কৰি ৰখা কোনো ডকুমেণ্ট পুনৰ খুলিবলৈ ওপেন অপশ্যন ব্যৱহাৰ কৰা হয়। ফাইল মেনুত গৈ ওপেনত ক্লিক কৰক। তাৰ পিছত কম্পিউটাৰত সেভ হৈ থকা ডকুমেণ্টটো বাছনি কৰি দি ওপেন কৰক। এতিয়া সেই ডকুমেণ্টটো পুনৰ সম্পাদনা বা পঢ়িব পাৰিব। ক্লোজ ডকুমেণ্ট কাম শেষ হোৱাৰ পিছত ডকুমেণ্ট বন্ধ কৰিব পাৰি। ডকুমেণ্ট বন্ধ কৰিবলৈ ফাইল মেনুত গৈ ক্লোজ অপশ্যনটো ক্লিক কৰক, অথবা উইণ্ডোৰ ওপৰৰ এক্স বাটনটো ক্লিক কৰিব পাৰি। কিন্তু বন্ধ কৰাৰ আগতে ডকুমেণ্ট সেভ কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰি ল'ব লাগে। ক্ৰিয়েটিং আৰু ছেভিং ডকুমেণ্টছৰ গুৰুত্ব। MS ৱৰ্ডত কাম কৰাৰ সময়ত নতুন ডকুমেণ্ট বনোৱা, টাইপ কৰা, সেভ কৰা আৰু পুনৰ ওপেন কৰাৰ দক্ষতা অতি প্ৰয়োজনীয়। এই ফিচাৰসমূহ দৈনন্দিন অফিচ, স্কুল আৰু ব্যক্তিগত কামত বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ সেয়েহে আজি আমি নতুন ডকুমেণ্ট বনোৱা, টেক্সট টাইপ কৰা, সেভ এজ, ওপেন আৰু ক্লোজ ডকুমেণ্টৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ MS ৱৰ্ড ব্যৱহাৰৰ মৌলিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এইবোৰ ভালদৰে শিকিলে আপুনি সহজে যিকোনো ডকুমেণ্ট তৈয়াৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনা কৰিব পাৰিব। ধন্যবাদ। মডিউল 3 এডিটিং টেক্সট। আগৰ মডিউলটো আমি নতুন ডকুমেণ্ট বনোৱা, টেক্সট টাইপ কৰা আৰু সেভ কৰাৰ বিষয়ে জানিলো। আজি আমি MS ৱৰ্ডত টেক্সট এডিটিঙৰ বিষয়ে শিকিম। ডকুমেণ্ট লিখাৰ সময়ত কেতিয়াবা কোনো শব্দ সলনি কৰিব লাগে, কোনো বাক্য আন ঠাইলৈ নিব লাগে বা ভুল সংশোধন কৰিব লাগে। এই কামসমূহ সহজে কৰিবলৈ MS ৱৰ্ডত বিভিন্ন এডিটিং ফিচাৰ আছে। চিলেক্ট টেক্সট। কোনো টেক্সটৰ ওপৰত কাম কৰাৰ আগতে সেই টেক্সটখিনি চিলেক্ট কৰিব লাগে। মাউচৰ লেফ্ট বাটন টিপি ড্ৰেগ কৰি টেক্সট চিলেক্ট কৰিব পাৰি। চিলেক্ট কৰা টেক্সটটো হাইলাইট হৈ দেখা যায়। তাৰ পিছত সেই টেক্সটত কপি, কাট, ডিলিট বা ফৰমেটিং কৰিব পাৰি। কপি। কপি ফিচাৰৰ সহায়ত কোনো টেক্সটৰ নকল কপি তৈয়াৰ কৰিব পাৰি। যদি একে টেক্সট বাৰে বাৰে ব্যৱহাৰ কৰিব লাগে, তেন্তে কপি বহুত উপযোগী। টেক্সট চিলেক্ট কৰি ৰাইট ক্লিক কৰি কপি বাছনি কৰিব পাৰি, অথবা কীবোৰ্ডৰ Ctrl+C শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। কাট ফিচাৰৰ সহায়ত টেক্সট এটা ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব পাৰি। কাট কৰিলে মূল স্থানৰ পৰা টেক্সট আঁতৰি যায়। টেক্সট চিলেক্ট কৰি ৰাইট ক্লিক কৰি কাট বাছনি কৰিব পাৰি, অথবা Ctrl+X শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। পেষ্ট। কপি বা কাট কৰা টেক্সট নতুন স্থানত ৰাখিবলৈ পেষ্ট ব্যৱহাৰ কৰা হয়। কৰ্চৰ য'ত ৰাখিব বিচাৰে তাত ক্লিক কৰি পেষ্ট কৰক। পেষ্ট কৰিবলৈ Ctrl+V শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত কপি বা কাট কৰা টেক্সট নতুন স্থানত দেখা যাব। আনডু। কেতিয়াবা ভুলবশত কোনো কাম হৈ যাব পাৰে। এনে ক্ষেত্ৰত আনডু ফিচাৰৰ সহায়ত আগৰ অৱস্থালৈ ঘূৰি যাব পাৰি। উদাহৰণস্বৰূপে, যদি ভুলকৈ কোনো টেক্সট ডিলিট হৈ যায়, আনডু কৰিলে সেই টেক্সট পুনৰ ঘূৰি আহিব। আনডু কৰিবলৈ Ctrl+Z শ্বৰ্টকাট ব্যৱহাৰ কৰা হয়। ৰিডু। যদি আনডু কৰাৰ পিছত পুনৰ সেই কামটো ঘূৰাই আনিব বিচাৰে, তেন্তে ৰিডু ব্যৱহাৰ কৰা হয়। ৰিডু ফিচাৰে আনডু কৰা কামটো পুনৰ প্ৰয়োগ কৰে। ৰিডু কৰিবলৈ Ctrl+Y শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। ফাইণ্ড এণ্ড ৰিপ্লেচ। ডাঙৰ ডকুমেণ্টত কোনো নিৰ্দিষ্ট শব্দ বা বাক্য বিচাৰিবলৈ ফাইণ্ড ফিচাৰ ব্যৱহাৰ কৰা হয়। ফাইণ্ড খুলিবলৈ Ctrl+F শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। যদি কোনো শব্দ একেলগে বহু ঠাইত সলনি কৰিব বিচাৰে, তেন্তে ৰিপ্লেচ ফিচাৰ ব্যৱহাৰ কৰা হয়। ৰিপ্লেচ খুলিবলৈ Ctrl+H শ্বৰ্টকাট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, যদি স্কুল শব্দটো কলেজলৈ সলনি কৰিব বিচাৰে, ৰিপ্লেচ ফিচাৰে এই কাম বহুত দ্ৰুতভাৱে কৰিব পাৰে। এডিটিং ফিচাৰসমূহৰ গুৰুত্ব। এই ফিচাৰসমূহৰ সহায়ত ডকুমেণ্ট সম্পাদনা কৰাটো বহুত সহজ হয়। সময় ৰাহি হয় আৰু ভুলসমূহ দ্ৰুতভাৱে সংশোধন কৰিব পাৰি। অফিচ, স্কুল, কলেজ আৰু প্ৰফেচনেল ডকুমেণ্ট তৈয়াৰ কৰাৰ সময়ত এই ফিচাৰসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ সেয়েহে আজি আমি চিলেক্ট টেক্সট, কপি, কাট, পেষ্ট, আনডু, ৰিডু আৰু ফাইণ্ড আৰু ৰিপ্লেচ ফিচাৰৰ বিষয়ে জানিলো। এই এডিটিং ফিচাৰসমূহ ভালদৰে আয়ত্ত কৰিলে MS ৱৰ্ডত কাম কৰা অধিক দ্ৰুত, সহজ আৰু দক্ষ হৈ পৰে। ধন্যবাদ। মডিউল 4 টেক্সট ফৰমেটিং। আগৰ মডিউলটোত আমি টেক্সট এডিটিঙৰ বিষয়ে জানিলো। আজি আমি MS ৱৰ্ডত টেক্সট ফৰমেটিঙৰ বিষয়ে শিকিম। ডকুমেণ্ট কেৱল টাইপ কৰিলেই যথেষ্ট নহয়।
ইয়াক সুন্দৰ, পৰিষ্কাৰ আৰু সহজে পঢ়িব পৰা কৰি তুলিবলৈ ফৰমেটিং ব্যৱহাৰ কৰা হয়। MS Wordত বিভিন্ন ফৰমেটিং টুল আছে, যাৰ সহায়ত আমি টেক্সটৰ ৰূপ সলনি কৰিব পাৰোঁ। ফন্ট ষ্টাইল। ফন্ট ষ্টাইল হৈছে টেক্সটৰ আকাৰ বা ডিজাইন। MS Wordত বিভিন্ন ধৰণৰ ফন্ট ষ্টাইল উপলব্ধ থাকে, যেনে ক্যালিব্ৰি, এৰিয়েল, টাইমছ নিউ ৰোমান আদি। ফন্ট ষ্টাইল সলনি কৰিলে ডকুমেণ্টৰ ৰূপ অধিক আকৰ্ষণীয় হয়। ফন্ট সাইজ। ফন্ট সাইজৰ সহায়ত টেক্সটৰ ডাঙৰ বা সৰু আকাৰ নিৰ্ধাৰণ কৰিব পাৰি। হেডিঙৰ বাবে সাধাৰণতে ডাঙৰ ফন্ট সাইজ আৰু সাধাৰণ লেখাৰ বাবে সৰু ফন্ট সাইজ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, হেডিঙৰ বাবে 16 বা 18 আৰু সাধাৰণ টেক্সটৰ বাবে 11 বা 12 সাইজ ব্যৱহাৰ কৰিব পাৰি। বোল্ড। বোল্ড ফিচাৰে টেক্সটক ডাঠ বা গাঢ় কৰি দেখুৱায়। গুৰুত্বপূৰ্ণ শব্দ, হেডিং বা বিশেষ তথ্য হাইলাইট কৰিবলৈ বোল্ড ব্যৱহাৰ কৰা হয়। বোল্ড কৰিবলৈ টেক্সট সিলেক্ট কৰি বি বাটনত ক্লিক কৰিব লাগে। শৰ্টকাট কি হিচাপে Ctrl+B ব্যৱহাৰ কৰিব পাৰি। ইটালিক। ইটালিক ফিচাৰে টেক্সটক অলপ কাট কৰি দেখুৱায়। বিশেষ শব্দ, কোট বা বিদেশী শব্দ দেখুৱাবলৈ ইটালিক ব্যৱহাৰ কৰা হয়। ইটালিক কৰিবলৈ আই বাটনত ক্লিক কৰিব লাগে। শৰ্টকাট কি হৈছে Ctrl+I। আণ্ডাৰলাইন। আণ্ডাৰলাইন ফিচাৰে টেক্সটৰ তলত আঁচ টানি দিয়ে। গুৰুত্বপূৰ্ণ শব্দ বা হেডিংসমূহ অধিক স্পষ্টকৈ দেখুৱাবলৈ আণ্ডাৰলাইন ব্যৱহাৰ কৰা হয়। আণ্ডাৰলাইন কৰিবলৈ ইউ বাটনত ক্লিক কৰিব লাগে। শৰ্টকাট কি হৈছে Ctrl+U। টেক্সট কালাৰ। টেক্সট কালাৰৰ সহায়ত লিখা আখৰৰ ৰং সলনি কৰিব পাৰি। উদাহৰণস্বৰূপে, হেডিংসমূহ ৰেড, ব্লু বা গ্ৰীণ ৰঙত দেখুৱাব পাৰি। ইয়াৰ ফলত ডকুমেণ্ট অধিক আকৰ্ষণীয় আৰু সহজে বুজিব পৰা হয়। হাইলাইট কালাৰ। হাইলাইট কালাৰ ফিচাৰৰ সহায়ত টেক্সটৰ পিছফালৰ বেকগ্ৰাউণ্ড কালাৰ সলনি কৰিব পাৰি। যিদৰে আমি বৈত হাইলাইটাৰ পেন ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ অংশ চিহ্নিত কৰোঁ, ঠিক তেনেদৰে MS Wordতো হাইলাইট কালাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ তথ্য সহজে চিনাক্ত কৰিব পাৰি। টেক্সট ফৰমেটিঙৰ গুৰুত্ব। ফৰমেটিঙে ডকুমেণ্টটোক প্ৰফেশ্যনেল আৰু সুন্দৰ ৰূপ দিয়ে। ইয়াৰ সহায়ত হেডিং, সাব-হেডিং আৰু গুৰুত্বপূৰ্ণ তথ্যসমূহ সহজে পৃথক কৰি দেখুৱাব পাৰি। এক ভালদৰে ফৰমেট কৰা ডকুমেণ্ট পঢ়িবলৈও সহজ হয়। উপসংহাৰ সেয়েহে আজি আমি ফন্ট ষ্টাইল, ফন্ট সাইজ, বোল্ড, ইটালিক, আণ্ডাৰলাইন, টেক্সট কালাৰ আৰু হাইলাইট কালাৰৰ বিষয়ে জানিলো। এই ফৰমেটিং ফিচাৰসমূহ MS Wordত প্ৰফেশ্যনেল আৰু আকৰ্ষণীয় ডকুমেণ্ট তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপোনাৰ ডকুমেণ্ট অধিক সুন্দৰ, পৰিষ্কাৰ আৰু পঢ়িবলৈ সহজ হৈ পৰিব। ধন্যবাদ। মডিউল 5 পেৰাগ্ৰাফ ফৰমেটিং। আগৰ মডিউলটোত আমি টেক্সট ফৰমেটিঙৰ বিষয়ে জানিলো। আজি আমি MS Wordত পেৰাগ্ৰাফ ফৰমেটিঙৰ বিষয়ে শিকিম। টেক্সট ফৰমেটিঙে আখৰৰ ৰূপ সলনি কৰে। আনহাতে পেৰাগ্ৰাফ ফৰমেটিঙে সম্পূৰ্ণ পেৰাগ্ৰাফ বা অনুচ্ছেদৰ বিন্যাস নিয়ন্ত্ৰণ কৰে। ইয়াৰ সহায়ত ডকুমেণ্ট অধিক পৰিষ্কাৰ, সুন্দৰ আৰু প্ৰফেশ্যনেল দেখায়। এলাইনমেণ্ট। এলাইনমেণ্টৰ সহায়ত পেৰাগ্ৰাফটোত থকা টেক্সটসমূহৰ অৱস্থান নিয়ন্ত্ৰণ কৰা হয়। MS Wordত সাধাৰণতে 4টা এলাইনমেণ্ট ব্যৱহাৰ কৰা হয়: লেফ্ট এলাইন, চেণ্টাৰ এলাইন, ৰাইট এলাইন, জাষ্টিফাই। লেফ্ট এলাইনটোত টেক্সট বাওঁফালে থাকে, চেণ্টাৰ এলাইনটোত মাজত থাকে আৰু ৰাইট এলাইনটোত সোঁফালে থাকে। জাষ্টিফাই এলাইনমেণ্টে টেক্সটসমূহ দুইফাল সমানভাৱে সজাই দিয়ে, যাৰ ফলত ডকুমেণ্ট অধিক প্ৰফেশ্যনেল দেখা যায়। লাইন স্পেচিং। লাইন স্পেচিঙৰ সহায়ত এডাল লাইন আৰু আনডাল লাইনৰ মাজৰ দূৰত্ব নিয়ন্ত্ৰণ কৰিব পাৰি। যদি লাইন স্পেচিং বেছি হয়, তেন্তে ডকুমেণ্ট অধিক পৰিষ্কাৰ আৰু পঢ়িবলৈ সহজ হয়। সাধাৰণতে 1.0, 1.5.5 আৰু 2.0 লাইন স্পেচিং বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইনডেণ্ট। ইনডেণ্টৰ সহায়ত পেৰাগ্ৰাফৰ আৰম্ভণি বা শেষৰ অংশ অলপ ভিতৰলৈ নিব পাৰি। ইয়াৰ ফলত পেৰাগ্ৰাফসমূহ অধিক সুসংগঠিত দেখা যায়। বিশেষকৈ ৰিপৰ্ট, এছে আৰু প্ৰজেক্ট ডকুমেণ্টত ইনডেণ্ট বহুলভাৱে ব্যৱহাৰ কৰা হয়। বুলেটছ যেতিয়া একাধিক বিষয় তালিকাৰ আকাৰত দেখুৱাব লাগে, তেতিয়া বুলেটছ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, কম্পিউটাৰ, কীবোৰ্ড, মাউছ, প্ৰিণ্টাৰ। বুলেটছ ব্যৱহাৰ কৰিলে তথ্যসমূহ সহজে বুজিব পৰা হয়।
নম্বৰিং যদি তথ্যসমূহ কোনো নিৰ্দিষ্ট ক্ৰমত দেখুৱাব লাগে তেন্তে নম্বৰিং ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে Open MS Word, Create Document, Save Document, Print Document. Step by step নিৰ্দেশনা বা প্ৰক্ৰিয়া দেখুৱাবলৈ নম্বৰিং অতি উপযোগী Borders আৰু Shading. Borders featureৰ সহায়ত পেৰাগ্ৰাফ বা টেক্সটৰ চাৰিফালে সীমাৰেখা বা বৰ্ডাৰ যোগ কৰিব পাৰি Shading featureৰ সহায়ত পেৰাগ্ৰাফৰ পিছফালৰ বেকগ্ৰাউণ্ড কালাৰ সলনি কৰিব পাৰি ইয়াৰ ফলত গুৰুত্বপূৰ্ণ তথ্য বা হেডিংসমূহ অধিক স্পষ্টকৈ দেখুৱাব পাৰি পেৰাগ্ৰাফ ফৰমেটিঙৰ গুৰুত্ব পেৰাগ্ৰাফ ফৰমেটিঙে ডকুমেণ্টক সুসংগঠিত পঢ়িবলৈ সহজ আৰু প্ৰফেশনেল ৰূপ দিয়ে অফিচ ডকুমেণ্ট প্ৰজেক্ট ৰিপৰ্ট নোটিছ আৰু এপ্লিকেশ্যনত এই ফিচাৰসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয় সঠিক ফৰমেটিং ব্যৱহাৰ কৰিলে ডকুমেণ্টৰ মান বহু গুণ বৃদ্ধি পায় উপসংহাৰ সেয়ে আজি আমি এলাইনমেণ্ট লাইন স্পেচিং ইনডেণ্ট বুলেটছ নম্বৰিং আৰু বৰ্ডাৰ্ছ আৰু শ্বেডিঙৰ বিষয়ে জানিলো এই ফিচাৰসমূহ MS Wordত সুন্দৰ পৰিষ্কাৰ আৰু প্ৰফেশনেল ডকুমেণ্ট তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি অধিক মানসম্পন্ন আৰু আকৰ্ষণীয় ডকুমেণ্ট তৈয়াৰ কৰিব পাৰিব ধন্যবাদ মডিউল 6 ইনচাৰ্ট ফিচাৰ্ছ আগৰ মডিউলটো আমি পেৰাগ্ৰাফ ফৰমেটিঙৰ বিষয়ে জানিলো আজি আমি MS Wordৰ ইনচাৰ্ট ফিচাৰ্ছৰ বিষয়ে শিকিম MS Wordত কেৱল টেক্সট লিখাই নহয় বিভিন্ন ছবি শেপ আইকন আৰু ডিজাইন যোগ কৰি ডকুমেণ্টক অধিক আকৰ্ষণীয় আৰু পাৰ্চনেল ৰূপ দিব পাৰি এই সকলো সুবিধা ইনচাৰ্ট টেবৰ ভিতৰত উপলব্ধ পিকচাৰ্ছ ইনচাৰ্ট পিকচাৰ্ছ ফিচাৰৰ সহায়ত কম্পিউটাৰত সংৰক্ষিত ফটো বা ইমেজ ডকুমেণ্টত যোগ কৰিব পাৰি পিকচাৰ যোগ কৰিবলৈ ইনচাৰ্ট টেবত ক্লিক কৰি পিকচাৰ্ছ অপশ্যন বাছনি কৰিব লাগে তাৰ পিছত নিজৰ কম্পিউটাৰৰ পৰা ইমেজ নিৰ্বাচন কৰি ইনচাৰ্ট কৰিব পাৰি ইয়াৰ ফলত প্ৰজেক্ট ৰিপৰ্ট নোটিছ ৰেজিউম বা প্ৰেজেণ্টেশ্যন ডকুমেণ্ট অধিক আকৰ্ষণীয় হয় Shapes ফিচাৰৰ সহায়ত বিভিন্ন ধৰণৰ আকৃতি আঁকিব পাৰি যেনে ৰেক্টেংগল চাৰ্কেল এৰো লাইন ট্ৰায়াংগল এই শেপসমূহ ডায়াগ্ৰাম ফ্লো চাৰ্ট বা ডিজাইন তৈয়াৰ কৰাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয় আইকনছ হৈছে সৰু গ্ৰাফিক চিম্বল যিয়ে কোনো বিষয় সহজে বুজাবলৈ সহায় কৰে উদাহৰণস্বৰূপে ফোন ইমেইল হোম অফিচ আইকনছ ব্যৱহাৰ কৰিলে ডকুমেণ্ট অধিক আধুনিক আৰু প্ৰফেশনেল দেখা যায় ৱৰ্ড আৰ্ট ফিচাৰৰ সহায়ত টেক্সটসমূহ বিশেষ ডিজাইন আৰু ষ্টাইলত দেখুৱাব পাৰি হেডিং টাইটেল বা বেনাৰ তৈয়াৰ কৰাৰ সময়ত ৱৰ্ড আৰ্ট বহুলভাৱে ব্যৱহাৰ কৰা হয় ইয়াৰ সহায়ত টেক্সটত শ্যাডো কালাৰ আউটলাইন আৰু বিভিন্ন আৰ্টিষ্টিক এফেক্ট যোগ কৰিব পাৰি টেক্সট বক্স ফিচাৰৰ সহায়ত ডকুমেণ্টৰ যিকোনো স্থানত টেক্সট ৰাখিব পাৰি সাধাৰণ পেৰাগ্ৰাফৰ পৰা পৃথকভাৱে কোনো কোট নোটিছ বা বিশেষ তথ্য দেখুৱাবলৈ টেক্সট বক্স ব্যৱহাৰ কৰা হয় টেক্সট বক্সটোক সহজে মুভ ৰিচাইজ আৰু ফৰমেট কৰিব পাৰি চিম্বলছ কীবোৰ্ডটো নথকা বিশেষ চিহ্ন বা কেৰেক্টাৰ যোগ কৰিবলৈ চিম্বলছ ফিচাৰ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে কপিৰাইট ৰেজিষ্টাৰ্ড টকা ৰুপী চিম্বল টিক চেকমাৰ্ক ওমেগা মেথমেটিক্স সায়েন্স আৰু প্ৰফেশনেল ডকুমেণ্ট চিম্বলছ বহুলভাৱে ব্যৱহাৰ কৰা হয় ইনচাৰ্ট ফিচাৰ্ছৰ গুৰুত্ব ইনচাৰ্ট ফিচাৰ্ছসমূহৰ সহায়ত সাধাৰণ ডকুমেণ্টক অধিক সুন্দৰ তথ্যবহুল আৰু প্ৰফেশনেল ৰূপ দিব পাৰি প্ৰজেক্ট ৰিপৰ্ট ৰেজুমে চাৰ্টিফিকেট নোটিছ আৰু অফিচ ডকুমেণ্ট এই ফিচাৰ্ছসমূহ অতি উপযোগী উপসংহাৰ সেয়েহে আজি আমি পিকচাৰ্ছ ইনচাৰ্ট শেপছ আইকনছ ৱৰ্ড আৰ্ট টেক্সট বক্স আৰু চিম্বলছ ফিচাৰৰ বিষয়ে জানিলো এই ইনচাৰ্ট ফিচাৰসমূহ MS Wordত অধিক আকৰ্ষণীয় আৰু প্ৰফেশনেল ডকুমেণ্ট তৈয়াৰ কৰাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয় এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি উন্নত মানৰ ডকুমেণ্ট সহজে তৈয়াৰ কৰিব পাৰিব ধন্যবাদ মডিউল 7 টেবল ক্ৰিয়েশ্যন আগৰ মডিউলটোত আমি MS Wordৰ ইনচাৰ্ট ফিচাৰ্ছৰ বিষয়ে জানিলো আজি আমি MS Wordত টেবল ক্ৰিয়েশ্যন বা টেবল তৈয়াৰ কৰাৰ বিষয়ে শিকিম টেবল হৈছে তথ্যসমূহ ৰ আৰু কলমৰ সহায়ত সুসংগঠিতভাৱে উপস্থাপন কৰাৰ এটা সহজ পদ্ধতি বিদ্যালয় অফিচ ৰিপৰ্ট মাৰ্কশ্বিট আৰু বিভিন্ন ডকুমেণ্টত
টেবুল বহুলভাৱে ব্যৱহাৰ কৰা হয়। টেবুল কি? টেবুল হৈছে বহু ৰ' আৰু কলমৰ সমষ্টি, য'ত তথ্যসমূহ সজাই গুচাই ৰাখিব পাৰি। উদাহৰণস্বৰূপে, ষ্টুডেণ্ট লিষ্ট, এটেণ্ডেন্স শ্বীট, মাৰ্কশ্বীট বা এক্সপেন্স ৰিপৰ্ট টেবুলৰ সহায়ত সহজে উপস্থাপন কৰিব পাৰি। টেবুল ব্যৱহাৰ কৰিলে তথ্যসমূহ পঢ়িবলৈ আৰু বুজিবলৈ অধিক সহজ হয়। টেবুল বনোৱা। MS ৱৰ্ডত টেবুল বনাবলৈ প্ৰথমে ইনচাৰ্ট টেবটো ক্লিক কৰক। তাৰ পিছত টেবুল অপশ্যনটো ক্লিক কৰক। এতিয়া প্ৰয়োজন অনুসৰি ৰ' আৰু কলমৰ সংখ্যা বাছনি কৰক। উদাহৰণস্বৰূপে 4 কলম আৰু 5 ৰ' বাছনি কৰিলে এটা টেবুল ডকুমেণ্টত যোগ হৈ যাব। এতিয়া টেবুলৰ ভিতৰত তথ্যসমূহ লিখিব পাৰিব। ৰ' আৰু কলম ইনচাৰ্ট। কেতিয়াবা টেবুল তৈয়াৰ কৰাৰ পিছত নতুন ৰ' বা কলম যোগ কৰাৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত টেবুলৰ যিকোনো চেলত ক্লিক কৰি লেআউট টেব যাব লাগে। তাৰ পিছত ইনচাৰ্ট এবাভ, ইনচাৰ্ট বিলো, ইনচাৰ্ট লেফ্ট বা ইনচাৰ্ট ৰাইট অপশ্যন ব্যৱহাৰ কৰি নতুন ৰ' বা কলম যোগ কৰিব পাৰি। ইয়াৰ ফলত টেবুল পুনৰ বনোৱাৰ প্ৰয়োজন নহয়। মাৰ্জ চেলছ। কেতিয়াবা টেবুলৰ একাধিক চেল একেলগে জোৰা লগাব লাগে। ইয়াক মাৰ্জ চেলছ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, টেবুলৰ ওপৰত এটা ডাঙৰ হেডিং দিব বিচাৰিলে, একাধিক চেল চিলেক্ট কৰি মাৰ্জ চেলছ অপশ্যন ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত টেবুল অধিক পৰিষ্কাৰ আৰু প্ৰফেচনেল দেখা যায়। টেবুল ডিজাইন। টেবুল ডিজাইন ফিচাৰৰ সহায়ত টেবুলটোৰ ৰূপ সলনি কৰিব পাৰি। MS ৱৰ্ডত বিভিন্ন ৰেডিমেড টেবুল ষ্টাইল উপলব্ধ থাকে। টেবুল চিলেক্ট কৰাৰ পিছত টেবুল ডিজাইন টেব গৈ বিভিন্ন কালাৰ, বৰ্ডাৰ আৰু ষ্টাইল বাছনি কৰিব পাৰি। ইয়াৰ ফলত টেবুল অধিক আকৰ্ষণীয় হৈ উঠে। টেবুল ফৰমেটিং। টেবুল ফৰমেটিঙৰ সহায়ত টেবুলৰ টেক্সট, এলাইনমেণ্ট, বৰ্ডাৰ, কালাৰ আৰু চেল চাইজ সলনি কৰিব পাৰি। হেডিংসমূহ বোল্ড কৰিব পাৰি, টেক্সট চেণ্টাৰ এলাইন কৰিব পাৰি আৰু চেলত বেকগ্ৰাউণ্ড কালাৰ যোগ কৰিব পাৰি। সঠিক ফৰমেটিং ব্যৱহাৰ কৰিলে টেবুল অধিক প্ৰফেচনেল আৰু পঢ়িবলৈ সহজ হয়। টেবুল ব্যৱহাৰৰ সুবিধা। টেবুল ব্যৱহাৰ কৰিলে তথ্যসমূহ সুসংগঠিতভাৱে উপস্থাপন কৰিব পাৰি। বৃহৎ তথ্য সহজে বুজিব পৰা হয়। বিদ্যালয়, অফিচ, বিজনেছ ৰিপৰ্ট আৰু প্ৰজেক্ট ৱৰ্ক টেবুল অতি উপযোগী। উপসংহাৰ সেয়েহে আজি আমি টেবুল বনোৱা, ৰ' আৰু কলম ইনচাৰ্ট, মাৰ্জ চেলছ, টেবুল ডিজাইন আৰু টেবুল ফৰমেটিঙৰ বিষয়ে জানিলোঁ। এই ফিচাৰসমূহ MS ৱৰ্ডত সুন্দৰ, পৰিষ্কাৰ আৰু প্ৰফেচনেল টেবুল তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি যিকোনো টেবুল ভিত্তিক ডকুমেণ্ট সহজে তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। মডিউল 8 পেজ লেআউট। আগৰ মডিউলটোত আমি MS ৱৰ্ডত টেবুল ক্ৰিয়েশ্যনৰ বিষয়ে জানিলোঁ। আজি আমি পেজ লেআউটৰ বিষয়ে শিকিম। এটা ডকুমেণ্ট কেৱল লিখিলেই যথেষ্ট নহয়। ইয়াক সঠিকভাৱে সজাব আৰু প্ৰিণ্টৰ বাবে প্ৰস্তুত কৰিবলৈ পেজ লেআউটৰ প্ৰয়োজন হয়। MS ৱৰ্ডৰ পেজ লেআউট ফিচাৰসমূহৰ সহায়ত আমি পেজৰ আকাৰ, দিশ আৰু বিন্যাস নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মাৰ্জিনছ। মাৰ্জিন হৈছে পেজৰ চাৰিওফালে থকা খালী ঠাই, অৰ্থাৎ পেজৰ ওপৰ, তল, বাওঁ আৰু সোঁফালে যি খালী অংশ থাকে তাক মাৰ্জিন বুলি কোৱা হয়। পেজ লেআউট টেবত থকা মাৰ্জিনছ অপশ্যনৰ সহায়ত মাৰ্জিন সলনি কৰিব পাৰি। সঠিক মাৰ্জিন ব্যৱহাৰ কৰিলে ডকুমেণ্ট অধিক পৰিষ্কাৰ আৰু প্ৰফেচনেল দেখা যায়। অৰিয়েণ্টেশ্যন। অৰিয়েণ্টেশ্যনে পেজটো কোন দিশত দেখুওৱা হ'ব সেইটো নিৰ্ধাৰণ কৰে। MS ৱৰ্ডত দুটা অৰিয়েণ্টেশ্যন থাকে। পোৰ্ট্ৰেইট অৰিয়েণ্টেশ্যন, পেজ উলম্বভাৱে থাকে। লেণ্ডস্কেপ অৰিয়েণ্টেশ্যন, পেজ আড়াআড়িভাৱে থাকে। সাধাৰণ লেটাৰ, এপ্লিকেশ্যন আৰু ৰিপৰ্টৰ বাবে পোৰ্ট্ৰেইট ব্যৱহাৰ কৰা হয়। আনহাতে ডাঙৰ টেবুল বা চাৰ্ট থকা ডকুমেণ্টৰ বাবে লেণ্ডস্কেপ অধিক উপযোগী। পেজ চাইজ। পেজ চাইজৰ সহায়ত ডকুমেণ্টৰ কাগজৰ আকাৰ নিৰ্ধাৰণ কৰিব পাৰি। সাধাৰণতে A4 চাইজ আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও লেটাৰ, লিগেল আৰু অন্যান্য পেজ চাইজ উপলব্ধ থাকে। পেজ লেআউট টেবৰ চাইজ অপশ্যনৰ পৰা এইবোৰ বাছনি কৰিব পাৰি। কলমছ। কলমছ ফিচাৰৰ সহায়ত পেজৰ টেক্সট একাধিক ভাগত বিভক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, নিউজপেপাৰ বা মেগাজিন টেক্সট সাধাৰণতে 2 বা ততোধিক কলমত প্ৰকাশ কৰা হয়। MS ৱৰ্ডটো কলমছ অপশ্যন ব্যৱহাৰ কৰি টেক্সটসমূহ 2,
তিনি বা ততোধিক কলমত ভাগ কৰিব পাৰি। ইয়াৰ ফলত ডকুমেণ্ট অধিক সুন্দৰ আৰু প্ৰফেশ্যনেল দেখা যায়। পেজ ব্ৰেক ফিচাৰৰ সহায়ত ডকুমেণ্টৰ এটা অংশৰ পিছত নতুন পেজ আৰম্ভ কৰিব পাৰি। যদি আপুনি নতুন চেপ্টাৰ, টপিক বা ছেকশ্যন নতুন পেজৰ পৰা আৰম্ভ কৰিব বিচাৰে, তেন্তে পেজ ব্ৰেক ব্যৱহাৰ কৰিব পাৰে। ইনচাৰ্ট টেব বা লেআউট টেবৰ পেজ ব্ৰেক অপশ্যন ব্যৱহাৰ কৰি এই কাম কৰিব পাৰি। ইয়াৰ ফলত ডকুমেণ্টৰ বিন্যাস অধিক সুসংগঠিত হয়। পেজ লেআউটৰ গুৰুত্ব। পেজ লেআউটে ডকুমেণ্টক সঠিকভাৱে উপস্থাপন কৰাত সহায় কৰে। প্ৰিণ্ট কৰাৰ সময়ত পেজসমূহ পৰিষ্কাৰ, সুন্দৰ আৰু প্ৰফেশ্যনেল দেখুৱাবলৈ এই ফিচাৰসমূহ অতি প্ৰয়োজনীয়। ৰিপৰ্ট, প্ৰজেক্ট ৱৰ্ক, এছাইনমেণ্ট আৰু অফিচ ডকুমেণ্টত পেজ লেআউট বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ সেয়েহে আজি আমি মাৰ্জিনছ, অৰিয়েণ্টেশ্যন, পেজ ছাইজ, কলমছ আৰু পেজ ব্ৰেকৰ বিষয়ে জানিলো। এই ফিচাৰসমূহৰ সহায়ত MS ৱৰ্ড ডকুমেণ্টসমূহ অধিক সুসংগঠিত, আকৰ্ষণীয় আৰু প্ৰিণ্ট ফ্ৰেণ্ডলি কৰি তুলিব পাৰি। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি প্ৰফেশ্যনেল মানৰ ডকুমেণ্ট সহজে তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। মডিউল 9: হেডাৰ, ফুটাৰ আৰু পেজ নম্বৰ। আগৰ মডিউলটোত আমি পেজ লেআউটৰ বিষয়ে জানিলো। আজি আমি MS ৱৰ্ডৰ হেডাৰ, ফুটাৰ, পেজ নম্বৰ আৰু ডেট আৰু টাইম ফিচাৰসমূহৰ বিষয়ে শিকিম। এই ফিচাৰসমূহ ডকুমেণ্টক অধিক প্ৰফেশ্যনেল আৰু সুসংগঠিত ৰূপ দিয়াত সহায় কৰে। বিশেষকৈ প্ৰজেক্ট ৰিপৰ্ট, এছাইনমেণ্ট, অফিচ ডকুমেণ্ট আৰু বুক তৈয়াৰ কৰাৰ সময়ত এইবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। হেডাৰ কি? হেডাৰ হৈছে ডকুমেণ্টৰ প্ৰতিটো পেজৰ ওপৰৰ অংশত দেখা যোৱা তথ্য। ইয়াত সাধাৰণতে ডকুমেণ্টৰ টাইটেল, কোম্পানী নেম, স্কুল নেম বা চেপ্টাৰ নেম লিখা হয়। হেডাৰ যোগ কৰিবলৈ ইনচাৰ্ট টেবত ক্লিক কৰি হেডাৰ অপশ্যন বাছনি কৰিব লাগে। তাৰ পিছত নিজৰ প্ৰয়োজন অনুসৰি হেডাৰত টেক্সট লিখিব পাৰি। এবাৰ হেডাৰ যোগ কৰিলে সেইটো ডকুমেণ্টৰ সকলো পেজত স্বয়ংক্ৰিয়ভাৱে দেখা যায়। ফুটাৰ কি? ফুটাৰ হৈছে ডকুমেণ্টৰ প্ৰতিটো পেজৰ তলৰ অংশত থকা তথ্য। ইয়াত সাধাৰণতে পেজ নম্বৰ, কপিৰাইট ইনফৰমেশ্যন বা কণ্টেক্ট ডিটেইলছ লিখা হয়। ফুটাৰ যোগ কৰিবলৈ ইনচাৰ্ট টেবত গৈ ফুটাৰ অপশ্যন ক্লিক কৰিব লাগে। তাৰ পিছত ফুটাৰত নিজৰ প্ৰয়োজনীয় তথ্য লিখিব পাৰি। ফুটাৰো ডকুমেণ্টৰ সকলো পেজত স্বয়ংক্ৰিয়ভাৱে দেখা যায়। পেজ নম্বৰ। বহু পেজ থকা ডকুমেণ্টত পেজ নম্বৰ অতি গুৰুত্বপূৰ্ণ। পেজ নম্বৰ ফিচাৰৰ সহায়ত প্ৰতিটো পেজত স্বয়ংক্ৰিয়ভাৱে সংখ্যা যোগ হয়। ইনচাৰ্ট টেবত থকা পেজ নম্বৰ অপশ্যন ব্যৱহাৰ কৰি পেজ নম্বৰ যোগ কৰিব পাৰি। পেজ নম্বৰ ওপৰত, তলত বা পেজৰ কাষটো দেখুৱাব পাৰি। ইয়াৰ ফলত ডকুমেণ্টৰ পেজসমূহ সহজে চিনাক্ত কৰিব পাৰি। ডেট আৰু টাইম। MS ৱৰ্ডত বৰ্তমান ডেট আৰু টাইম যোগ কৰাৰ সুবিধাও আছে। ইনচাৰ্ট টেবত থকা ডেট আৰু টাইম অপশ্যন ক্লিক কৰিলে বিভিন্ন ডেট আৰু টাইম ফৰ্মেট দেখা যায়। নিজৰ পছন্দৰ ফৰ্মেট বাছনি কৰি ডকুমেণ্টত ইনচাৰ্ট কৰিব পাৰি। ৰিপৰ্ট, লেটাৰ আৰু অফিচিয়েল ডকুমেণ্টত ডেট আৰু টাইম বহুলভাৱে ব্যৱহাৰ কৰা হয়। হেডাৰ, ফুটাৰ আৰু পেজ নম্বৰৰ সুবিধা। এই ফিচাৰসমূহে ডকুমেণ্টক অধিক প্ৰফেশ্যনেল আৰু সুসংগঠিত ৰূপ দিয়ে। বৃহৎ ৰিপৰ্ট, প্ৰজেক্ট ৱৰ্ক আৰু অফিচ ডকুমেণ্টত তথ্যসমূহ সহজে চিনাক্ত কৰাত সহায় কৰে। পেজ নম্বৰ থাকিলে ডকুমেণ্টৰ পেজসমূহ সঠিক ক্ৰমত ৰাখিব সহজ হয়। হেডাৰ আৰু ফুটাৰে ডকুমেণ্টৰ পৰিচয় সকলো পেজত বজাই ৰাখে। উপসংহাৰ সেয়েহে আজি আমি হেডাৰ, ফুটাৰ, পেজ নম্বৰ আৰু ডেট আৰু টাইম ফিচাৰসমূহৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ MS ৱৰ্ডত প্ৰফেশ্যনেল ৰিপৰ্ট, প্ৰজেক্ট, এছাইনমেণ্ট আৰু অফিচ ডকুমেণ্ট তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি অধিক মানসম্পন্ন আৰু সুসংগঠিত ডকুমেণ্ট তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। মডিউল 10: স্পেলিং আৰু গ্ৰামাৰ। আগৰ মডিউলটোত আমি হেডাৰ, ফুটাৰ, পেজ নম্বৰ আৰু ডেট আৰু টাইম ফিচাৰসমূহৰ বিষয়ে জানিলো। আজি আমি MS ৱৰ্ডৰ স্পেলিং আৰু গ্ৰামাৰ ফিচাৰসমূহৰ বিষয়ে শিকিম। যেতিয়া আমি কোনো ডকুমেণ্ট টাইপ কৰোঁ, তেতিয়া কেতিয়াবা বানানৰ ভুল বা গ্ৰামাৰৰ ভুল হ'ব পাৰে। MS ৱৰ্ডত এনে ভুলসমূহ সহজে চিনাক্ত আৰু সংশোধন কৰাৰ বাবে কিছুমান বিশেষ ফিচাৰ উপলব্ধ আছে। স্পেল চেক।
স্পেল চেক ফিচাৰে ডকুমেণ্টত থকা বানানৰ ভুলসমূহ চিনাক্ত কৰে। যদি কোনো শব্দ ভুলকৈ লিখা হয়, তেন্তে MS ৱৰ্ডে সাধাৰণতে সেই শব্দটোৰ তলত লাল ৰঙৰ আঁচ দেখুৱায়। সেই শব্দটোৰ ওপৰত ৰাইট ক্লিক কৰিলে MS ৱৰ্ডে শুদ্ধ বানানৰ কিছুমান পৰামৰ্শ দেখুৱায়। তাৰ ভিতৰৰ পৰা সঠিক শব্দ বাছনি কৰি ভুলটো সহজে সংশোধন কৰিব পাৰি। গ্ৰামাৰ চেক। গ্ৰামাৰ চেক ফিচাৰে বাক্যৰ গ্ৰামাৰ বা ভাষাগত ভুল চিনাক্ত কৰে। যদি বাক্য গঠনত কোনো সমস্যা থাকে, তেন্তে MS ৱৰ্ডে সেই অংশটো নীলা বা অন্য ৰঙৰ আঁচ দেখুৱাব পাৰে। গ্ৰামাৰ চেকে বাক্য অধিক শুদ্ধ, স্পষ্ট আৰু প্ৰফেচনেলভাৱে লিখিবলৈ সহায় কৰে। বিশেষকৈ ৰিপৰ্ট, এপ্লিকেশ্যন আৰু অফিচিয়েল ডকুমেণ্ট লিখাৰ সময়ত এই ফিচাৰ অতি উপযোগী। অটোকৰেক্ট। অটোকৰেক্ট হৈছে MS ৱৰ্ডৰ এটা বুদ্ধিমান ফিচাৰ। ই সাধাৰণ টাইপিং ভুলসমূহ স্বয়ংক্ৰিয়ভাৱে সংশোধন কৰে। উদাহৰণস্বৰূপে, যদি কোনো শব্দ ভুলকৈ টাইপ কৰা হয় আৰু সেই ভুলৰ জাৰত অৰা হয় আৰু সেই ভুলটো অটোকৰেক্ট লিষ্টত থাকে, তেন্তে MS ৱৰ্ডে সেই শব্দটো স্বয়ংক্ৰিয়ভাৱে শুদ্ধ কৰি দিয়ে। ইয়াৰ ফলত টাইপিঙৰ সময় বাচে আৰু ভুলৰ সংখ্যা কমি যায়। ৱৰ্ড কাউণ্ট। ৱৰ্ড কাউণ্ট ফিচাৰৰ সহায়ত ডকুমেণ্টত মুঠ কিমান শব্দ আছে সেইটো জানিব পাৰি। ইয়াৰ উপৰিও কেৰেক্টাৰ, পেৰাগ্ৰাফ আৰু পেজৰ সংখ্যাও দেখা যায়। ৱৰ্ড কাউণ্ট ফিচাৰ বিশেষকৈ এছাইনমেণ্ট, প্ৰজেক্ট ৰিপৰ্ট, আৰ্টিকল বা এছে লিখাৰ সময়ত বহুত উপযোগী। ৰিভিউ টেবত থকা ৱৰ্ড কাউণ্ট অপশ্যন ক্লিক কৰি এই তথ্যসমূহ চাব পাৰি। স্পেলিং আৰু গ্ৰামাৰ ফিচাৰৰ সুবিধা। এই ফিচাৰসমূহ ব্যৱহাৰ কৰিলে ডকুমেণ্ট অধিক শুদ্ধ আৰু প্ৰফেচনেল হয়। বানান আৰু গ্ৰামাৰৰ ভুল কমি যায়। টাইপিং অধিক দ্ৰুত হয় আৰু ডকুমেণ্টৰ মান উন্নত হয়। বিদ্যালয়, কলেজ, অফিচ আৰু প্ৰফেচনেল ৰাইটিঙত এই ফিচাৰসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ। সেয়েহে আজি আমি স্পেল চেক, গ্ৰামাৰ চেক, অটোকৰেক্ট আৰু ৱৰ্ড কাউণ্ট ফিচাৰসমূহৰ বিষয়ে জানিলো। এই ফিচাৰসমূহৰ সহায়ত ডকুমেণ্টৰ ভুলসমূহ সহজে চিনাক্ত আৰু সংশোধন কৰিব পাৰি। মনত ৰাখিবা, এটা ভাল ডকুমেণ্ট কেৱল সুন্দৰ ফৰ্মেটিঙে নহয়, শুদ্ধ বানান আৰু গ্ৰামাৰেও অধিক মানসম্পন্ন কৰি তোলে। ধন্যবাদ।